প্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। আমাৰ 93তম শ্ৰী শ্ৰী ৰামচৰণ শাখা সত্ৰত ৰামচৰণ ঠাকুৰ আটা সত্ৰত এই পালনাম ভাগি উদযাপন কৰিবলৈ লোৱা হৈছে আৰু বিভিন্ন প্ৰস্তুতিৰে আমি এই পালনাম ভাগি আগবঢ়াব বিচাৰিছোঁ। তাৰ লগে লগে আমাৰ কাৰ্যসূচীসমূহ আপোনালোকক অৱগত কৰিবলৈ বিচাৰিছোঁ। আমাৰ 11 মে সিদিনা ৰবিবাৰ মানে ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আৰু সেই ধৰ্মধ্বজা উত্তোলন কৰিব কাৰ্যবাহী সভাপতি শ্ৰী পুলকানন্দ তালুকদাৰে। তাৰপিছতে আমাৰ আবেলি 2টা বজাত আমাৰ আইসকলৰ বহানামৰ প্ৰস্তুতি কৰা হৈছে। আমাৰ গাঁৱত যিখিনি বহানামৰ দল আছে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু আবেলি আমি বন্তি প্ৰজ্বলন কৰিম। আমাৰ গাঁৱৰ প্ৰতিগৰাকী মানুহে আহি আমাৰ এই সত্ৰত বন্তিগছি জ্বলাব আৰু বন্তিৰ কাৰণে আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ এই সত্ৰৰ আমাৰ সভাপতি শ্ৰী প্ৰশান্ত তালুকদাৰ দেৱ আৰু সম্পাদক পৰীক্ষিত চন্দ্ৰ বায়নক। তেখেতে বন্তি প্ৰজ্বলন কৰিব। লগতে আমাৰ সত্ৰৰ আমাৰ যিজন মুখ্য পাঠক হৰিবাপ তেখেতেও এই ধৰণে তাত অংশগ্ৰহণ কৰিব। তাৰ 12 তাৰিখ সিদিনা আমাৰ পালনাম স্থাপন কৰা হ'ব। পালনাম স্থাপন কৰিব আমাৰ গোৱাগাছা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী টিকেন্দ্ৰজিৎ অধিকাৰীদেৱ। তেখেতে ৰাতিপুৱা 7:30 বজাত পালনাম স্থাপন কৰিব আৰু গোটেই দিনটো পালনাম পৰিৱেশন কৰাৰ পিছত নাম গোৱাৰ পিছত 7:30 বজাত পালনাম সামৰণি কৰা হ'ব আৰু সিদিনাৰ কাৰ্যসূচী আমাৰ 8 বজাত বিৰিনাম সমাৰোহ আৰম্ভ হ'ব। আমি বিৰিনাম সমাৰোহৰ কাৰণে বাহিৰৰ 3টা দল মাতি আনিছোঁ। সেইকেইটা হৈছে লখিমী বোৱাৰী নামদল হাউলি, শংকৰ মাধৱ মিলিজুলি নামদল বৰপেটা, শংকৰ মাধৱ বিৰিনাম দল ৰহা। সিদিনা এই 3টা নামৰ পৰিৱেশন কৰাৰ পিছত আমি স্থগিত ৰাখিম আৰু ৰাতিপুৱা পুনৰবাৰ বিৰিনাম উদযাপন কৰা হ'ব। প্ৰথম দিনাৰ বিৰিনাম মুকলি কৰিব আমাৰ এই বি কলেজৰ মাননীয় অধ্যক্ষ শ্ৰীযুত নয়নজ্যোতি দাসদেৱে। তেখেতক আমি বিৰিনাম উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ আৰু দ্বিতীয় দিনা আমি বিৰিনাম উদযাপন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত নয়ন কলিতা, সাধাৰণ সম্পাদক সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী কেন্দ্ৰীয় সমিতি। তেখেতে দ্বিতীয় দিনাৰ পালনামখিনি উদযাপন কৰিব আৰু সিদিনা আমাৰ সচৰাচৰ গাঁৱত 4টা নামদল আছে। সেই 4টা নামদলে এই নাম পৰিৱেশন কৰিব আৰু সেইকেইটা নামদল হ'ল, এটা মহিলাৰ নামদল আছে, সেইটো হৈছে শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আটা সত্ৰৰ মহিলা বিৰিনাম দল। তেওঁলোকে ইতিমধ্যে বিভিন্ন ঠাইত নাম পৰিৱেশন কৰিছে আৰু অতীজৰে পৰা থকা আমাৰ এই 3টা নামদল আছে। কলবাৰী বিৰিনাম সত্ৰীয়া কলা কেন্দ্ৰ, কলবাৰী বিৰিনাম NGO আৰু কলবাৰী বিৰিনাম সাংস্কৃতিক সংঘ। এই 3টাই নাম পৰিৱেশন কৰাৰ পিছত আমি সমূহ গাঁওবাসীয়ে আৰু আমাৰ নিমন্ত্ৰণ অতিথিবোৰে আমি আমন্ত্ৰণ জাপ কৰি আনিছোঁ। তেখেতসকলে একেলগে আমি সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিম। সমূহ গাঁৱৰ যিমান ঘৰ মানুহ আছে প্ৰত্যেকেই আমাৰ সিদিনা ইয়াতে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিব আৰু সিদ্ধ প্ৰসাদ গ্ৰহণ কৰাৰ পিছত আমাৰ প্ৰসাদ বিতৰণ হ'ব। সেইধৰণে আমাৰ বিৰিনামৰ সামৰণি পৰিব, আমাৰ এই পালনামৰ সামৰণি পৰিব। গতিকে আমি আপোনালোকৰ যোগেৰে এই অঞ্চলৰ বিভিন্ন ভকত বৈষ্ণৱ আই মাতৃসকলক অনুৰোধ জনাব বিচাৰিছোঁ, নিমন্ত্ৰণৰ শৰাই আগবঢ়াব বিচাৰিছোঁ যাতে এই 3 দিন আমাৰ গাঁৱৰ বাহিৰেও বাহিৰা যিখিনি মানুহক আমি নিমন্ত্ৰণ জনাইছোঁ, নতুবা যিসকল ভকত বৈষ্ণৱ আই মাতৃসকল আছে তেখেতসকলে আমাৰ এই পালনামলৈকে আহক, এটা সেৱা আগবঢ়াওক আৰু দেশৰ নাইবা আমাৰ গাঁৱৰ যিখিনি অপায় অমংগল এইবোৰ দূৰ হওক। দেশৰ যিটো পৰিস্থিতি আমি ভগৱানৰ চৰণত সিদিনাই প্ৰাৰ্থনা জনাম যাতে এই দেশৰ পৰিস্থিতি উন্নত হয়
আমি ভবাৰ ধৰণে দেশখন আগবাঢ়ি যাব পাৰে সেই বস্তুটোৱে আমি কামনা কৰি এই পালনাম ভাগি উদযাপন কৰিবলৈ লৈছোঁ। আমি আজি এমাহ ধৰা প্ৰস্তুতিৰে আমি আগবাঢ়ি আছোঁ। আমি সকলো ৰাইজৰ সকলো প্ৰকাৰ শ্ৰেণীৰ ৰাইজৰ লগত সহায় সহযোগিতা কৰিছোঁ আৰু তেওঁলোকেও আমি যা নিমন্ত্ৰণী শৰাই আগবঢ়াওঁতে তেওঁলোকেও আমাক সদায় সহায় সহযোগ আগবঢ়াইছে। গতিকে আমি সকলোকে ধন্যবাদ জনাম যে আমি আজি এই পালনাম ভাগি আগবঢ়াই নিয়াত যিসকলে আমাক সহায় সহযোগ কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। মই এইখিনিয়ে ক'লোঁ।